হয়, অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায়। মই বৰ্তমান আছোঁ নতুন তিতাবৰ সমষ্টিত, আৰু নতুন তিতাবৰ সমষ্টিত এৰাবাৰী প্ৰাথমিক বিদ্যালয় আৰু শিক্ষাখণ্ড যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত এৰাবাৰী প্ৰাথমিক বিদ্যালয়। এয়া অঞ্চল হৈছে দকলংগীয়া অঞ্চলৰ, আৰু মই কৈছোঁ এয়া আছিলে প্ৰথমতে মৰিয়নি সমষ্টি, এতিয়া নতুন তিতাবৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু মই ইয়াত অহাৰ এক বিশেষ কাৰণ হৈছে, মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ ক'ম, আচলতে ইয়াত যথেষ্ট অভিভাৱকসকল উপস্থিত হৈছে, আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হৈছে। আচলতে ক'ব লাগিব যে এই শিক্ষাখণ্ডৰ অন্তৰ্গত যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত এৰাবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৮০গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ এজন শিক্ষকে শিক্ষকতা কৰি আছে। আচলতে দুৰ্ভাগ্যজনক কথা, যিহেতুকে ক'ব লাগিব অসম চৰকাৰখনে বিভিন্ন সময়ত দাবী কৰে যে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে, আৰু শিক্ষাৰ যি অধিকাৰৰ আইন, সেই আইনো প্ৰয়োগ কৰা দেখা গৈছে। কিন্তু এই শিক্ষাৰ অধিকাৰ আইনৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ এটা অনুপাত হিচাপে 30:1, 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ অনুপাতে এজন শিক্ষক নিযুক্তি দিব লাগে। কিন্তু আচলতে এই বিদ্যালয়খনৰ এৰাবাৰী প্ৰাথমিক বিদ্যালয়খনত কিন্তু এনেধৰণৰ আচলতে হোৱা নাই, যাৰ কাৰণে কিন্তু আজি আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় যি অভিভাৱকসকল ওলাই আহিছে। নাই, নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে, আমি আদিবাসী ছাত্ৰ সন্থাৰ এক মানে ইনফৰমেশ্যন যোগেদি ইয়াত আহিলোঁ, আৰু আমি দেখিবলৈ পাইছোঁ যে ইয়াত যেনেধৰণে মানে শিক্ষাৰ ব্যৱস্থাটো আজি চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন ডাঙৰ ডাঙৰ কথা কয় যে এনেধৰণে আমি মডেল স্কুল বনালোঁ কোটি কোটি টকা দি, বা বিভিন্ন এনেকুৱা মানে শিক্ষাৰ ওপৰত বিভিন্ন ধৰণে কথা কয়। কিন্তু আমি গাঁও আৰু ভিতৰুৱা এটা এৰিয়া হয়, বেছি টাউনৰ পৰাও বেছি দূৰ নহয়, কিন্তু আমি দেখিবলৈ পাইছোঁ যে ইয়াত একচুৱেলি 30:1 হ'ব লাগে, কিন্তু আমি প্ৰায় 80টামান ল'ৰা ছোৱালী থকা পাছতো মানে যে বাইদেউ এগৰাকীয়ে মানে গোটেই স্কুলখন চলাব লগা হৈছে বা চোৱা চিতা কৰিব লগা হৈছে। তো ইয়াতকৈ আমাৰ কাৰণে দুখৰ বিষয় একো হ'ব নোৱাৰে, কাৰণ এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত কি হ'ব, কাৰণ তেওঁবিলাক বাইদেউগৰাকী অকলে গোটেই স্কুলখনক চলাব নোৱাৰে বা চাবও নোৱাৰে বা পঢ়াবও নোৱাৰে। তো এইটো কাৰণে মানে এই সৰু সৰু কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব, সিহঁতে গৈ লাষ্টত শ্ৰমিক হ'ব। মই একচুৱেলি চৰকাৰখনকো আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে কোটি কোটি টকা মডেল স্কুল বনাইছে, আমি তাত মানে বেয়া পোৱা নাই, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আপোনালোকে যেনেধৰণে ছাত্ৰীৰ অনুপাতে যেনেধৰণে মানে টিচাৰ ব্যৱস্থা কৰিব লাগিছিলে, এই ব্যৱস্থাবোৰ আমি দেখা পোৱা নাই। গতিকে আমি আহ্বান জনাইছোঁ, লগতে নতুনকৈ মানে তিতাবৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা এই এৰাবাৰী প্ৰাথমিক বিদ্যালয়খনত মানে নতুনকৈ বিধায়ক ধীৰাজ গোৱালা ডাঙৰীয়াক মই আহ্বান জনাব বিচাৰিছোঁ ইয়াৰ পৰাই, যিহেতু অতি শীঘ্ৰে মানে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব আৰু কৰিব লাগে। এই শিক্ষয়িত্ৰীগৰাকী আছে, মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। হয়, কি ক'ব, আপোনাৰ যথেষ্ট অসুবিধা হয়, যিহেতুকে আপুনি প্ৰায় 80জন ছাত্ৰ ছাত্ৰীক আপুনি অকলে চম্ভালিব লগা হৈছে। আচলতে আপুনি সেই ধৰণে শিক্ষাদান কৰিবলৈ আপোনাৰ যথেষ্ট অসুবিধা হ'ব। আপোনাক দুখ দিও লাভ নাই। আপুনি বিভাগক এই বিষয়ে অৱগত কৰিছিলে নেকি, বা আপোনাৰ কি অসুবিধা হৈছে? নমস্কাৰ, মই এৰাবাৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰ হয়। মোৰ নাম পূজা মজুমদাৰ। মই আজি ইয়াতে 3 মাহ হ'ল মই ছিংগল টিচাৰ হৈ আছোঁ। বিভাগীয় মানে আমাৰ বিঅ' বাইদেউক জনোৱা হৈছে এইটো বিষয়ে, তেওঁলোকে মিলাই দিম বুলি কৈছে, কিন্তু আজিলৈ কোনো অহা নাই। হয়, যথেষ্ট অসুবিধা হয়, কিন্তু তাৰ মাজেৰে স্কুলখন চলাই আছোঁ। মই যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ, কিন্তু মই ভাবোঁ আমাৰ ইয়াত আৰু 2জনী শিক্ষক পাব লাগে, কিয়নো আমাৰ ৰেচিঅ'টো এইটো 30:1 হয়। আমাৰ পৰীক্ষাও আহি আছে, যিটো প্ৰথম ইউনিট টেষ্ট পৰীক্ষাটো, সেইটো কিছুদিন পিছতে শুৰু হ'ব। জুনৰ 22 তাৰিখৰ পৰা পৰীক্ষা আছে, তাৰ কাৰণেও মোৰ বহুত দিগদাৰ হ'ব, কিন্তু মানে চেষ্টা কৰিম যিমান পাৰোঁ চলাই লৈ আছোঁ, কিন্তু আৰু 2জনী হ'লে ভাল হ'ব।